আমাৰ এইটো BPC ৰোডৰ 5 নম্বৰ ৱাৰ্ডৰ বাইপাছ ৰাস্তা এইটো এই কিছুদিনৰ আগতে নতুনকৈ নলা দুইটাকে বনালে কিন্তু বনালেও কি হ'ব ৰাস্তাটো বনালেও কোনো ইয়াৰ পৰা সুফল পোৱা যোৱা নাইকিয়া উল্টা নলাৰ পানী আহি ৰাস্তাত ভৰ্তি হৈছে আগততো এতিয়া মানুহ আগত পানী বৰষুণ দিলে মানুহ ঘৰত পানী হোৱা নাছিলে এতিয়া ঘৰে ঘৰে পানী মোৰ ঘৰতে এহাটো পানী গতিকে মানুহটো মানে ইয়াৰ পৰা লৈ একেবাৰে সেই দীনবন্ধু ফাৰ্মাচীৰ ওচৰতে মানে পানী যাবলৈ ৰাস্তাটো এনেই নলা বনাই দিলে নহ'ব পৌৰসভাই নলা বনাই দিছে হয় মানিছোঁ ঠিকে আছে কিন্তু পানীখিনি যাব ক'ত ইয়াৰ পৰা বৰষুণৰ পানীখিনি অন্তত ক'ৰবাত গৈ পেলাই পৰিবতো লাগিব সেইখিনি ব্যৱস্থা একো হোৱা নাইকিয়া গতিকে নলা আৰু ৰাস্তা বনাই দিলে নহ'ব পানীখিনি নিষ্কাশন হোৱাৰ প্ৰয়োজন আছে তেওঁলোকে আহি পেলাই এইখিনি ভালকৈ চাওক মানে যন্ত্ৰণাত ভুগিছে মানুহখিনি ইয়াৰ মানুহখিনি কি ক'লে ৱাৰ্ড মেম্বাৰক কৈছিলোঁ ৱাৰ্ড মেম্বাৰে তেখেতে তাই কৈছে বোলে পানীটো মোৰ ঘৰতো সোমাই গৈছে এতিয়া কম কি এতিয়া মানুহ ঘৰত মোৰ ঘৰ পকা ঘৰ RCC ঘৰ তাৰ এহাটো পানী গোটেইকেইটা ৰুমত পানী যোৱাৰ ৰাস্তাই নাইকিয়া সেই বস্তু অকল মোৰ ঘৰতে নহয় ইয়াৰ গোটেই এলেকাৰ মানুহ ঘৰে ঘৰে পানী গতিকে এইখিনি চৰকাৰে ব্যৱস্থা ল'বলৈ আমিতো সঠিকভাৱে টেক্স কলকাতা গোটেইবিলাক মানুহেই দি আছোঁ আমি ইয়াত গতিকে সেইখিনি ব্যৱস্থা ল'ব লাগে আৰু পৌৰসভাৰ এইটো আমাৰ অনুৰোধ